তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো গাড়ীৰ পৰাই যিহেতু ষ্টাৰ্ট কৰি দিছোঁ। যিহেতু আপোনালোকে জানে মা অট'মোবাইলছ আমাৰ চ' আজি গাড়ীখন আপোনালোকক মই এবাৰ ভাবিলোঁ আপডেট এটা দি দিওঁ। তো আপোনালোকক মই গাড়ীখন এবাৰ দেখুৱাই দিম আজি। জীপ এক্সেলখন হয়, যিসকল মানুহে কম দামত যিসকলে মানে ব্যৱসায় কৰিম বুলি ভাবি আছে তেখেতসকলৰ কাৰণে গাড়ীখন ভাবিলোঁ ভাল হ'ব আৰু মই ভাবিলোঁ দেখাই দিওঁ। জীপ এক্সেলখন হয়, কম প্ৰাইজত আৰু আপোনালোকে 1,40,000 টকা কেছ দিলে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। আৰু যদি আপোনালোকৰ কোনো ফাইনেন্সো কৰিম বুলি ভাবে মই কৰাই দিব পাৰিম, যিহেতু গাড়ীখন 19 চনৰ BS4 ইঞ্জিনটো হয়। আৰু এখন গাড়ী আছে জিটো, আপোনাৰ এইখনো যদি আপোনালোকে ল'ম বুলি ভাবে ল'ব পাৰিব, যিহেতু এখন 17 চনৰ গাড়ী। ইঞ্জিন বহুতেই ভাল হৈ আছে গাড়ীখনৰ। যদি কোনোবাই লয় আমাৰ স্ক্ৰীনত নম্বৰ দিয়া থাকিব, আপোনালোকে কিবা জানিবলগীয়া থাকিলে গাড়ীখনৰ আমাক যোগাযোগ কৰিব পাৰিব। তো গাড়ী দুখন চাই লওক। এইখনো আপোনালোকে 1,70,000 টকা দিলে ঘৰত লৈ যাব পাৰিব, আৰু যদি কোনোবাই ফাইনেন্স কৰোঁ বুলি ভাবে কৰিব পাৰিব। আৰু বডিও বহুত ধুনীয়া কণ্ডিশ্যনতে আছে, টায়াৰকেইটাও বহুত ধুনীয়া কণ্ডিশ্যনতে পাব। গাড়ী একদম ফ্ৰেছ হৈ আছে, তো বডিও চাই ল'ব পাৰে। আৰু আজিলৈ ইমানেই আছিল। তো থেংক ইউ।